দীপক গগৈৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। দীপক গগৈ, যেনেকৈ চাৰিওফালে নিৰ্বাচনী বতাহ ND24 আজিৰ পৰা এই গোটেই নিৰ্বাচনৰ যিটো পৰিৱেশটো আমি সাজু কৰি তুলিছোঁ, ইতিমধ্যেই যি অপিনিয়ন পল বিভিন্ন সংস্থাই প্ৰকাশ কৰিছে, এই অপিনিয়ন পল অনুসৰি কিন্তু বিজেপিৰ ক্লিয়াৰ মেজৰিটি বা বিজেপি মিত্ৰজোঁটৰ ক্লিয়াৰ মেজৰিটি ইয়াত কোনো ধৰণৰ যুঁজ নহয় বুলি তেওঁলোকে উল্লেখ কৰিছে। আজিৰ তাৰিখত যিটো হাৰত বৰ্তমান সময়ত প্ৰচাৰসমূহ চলিছে, সেয়া লাগে বিজেপি হওক, সেয়া লাগে কংগ্ৰেছ হওক, আজিৰ তাৰিখত যদি নিৰ্বাচন অনুষ্ঠিত হয়, কোন আগত আছে যেন পৰিলক্ষিত হয়? দীপক গগৈ, চাওক, এই মুহূৰ্তত যদি মাজত আৰু প্ৰচাৰৰ বাবে মাজত প্ৰায় 6টা দিন বাকী আছে, 6টা দিনৰ পাছতেই প্ৰচাৰ কাৰ্য শেষ হ'ব, অৰ্থাৎ 7 এপ্ৰিলৰ বিয়লি প্ৰচাৰ কাৰ্য শেষ হ'ব। যদি আমি আজিৰ তাৰিখলৈ নিৰ্বাচন ঘোষণাৰ পাছৰ পৰা যোৱা এটা পক্ষে যদি আমি পৰিৱেশটো লক্ষ্য কৰোঁ, তেনেহ'লে প্ৰচাৰৰ ক্ষেত্ৰত এই মুহূৰ্তত বিজেপি মিত্ৰজোঁট বুলি পোনে পোনে ক'লে ভুল কৰা হ'ব। বিজেপি যথেষ্ট আগুৱাই আছে আন বিৰোধী দলসমূহতকৈও। সেয়া আপুনি চাওক, আজি প্ৰধানমন্ত্ৰীয়ে হওক, গৃহমন্ত্ৰীয়ে হওক বা প্ৰতিৰক্ষা মন্ত্ৰী হওক, নেতাসকলে যি ধৰণে আগুৱাই লৈ গৈছে প্ৰচাৰ কাৰ্য, এই প্ৰচাৰ কাৰ্যত ভাৰতীয় জনতা পাৰ্টি যথেষ্ট আগুৱাই আছে, অৰ্থাৎ চালকৰ আসনত থকা বুলি এই মুহূৰ্তত ক'লেও অত্যুক্তি কৰা নহ'ব। অৱশ্যে ঠাই বিশেষে কংগ্ৰেছেও কিছু প্ৰচাৰ চলাবলৈ যত্ন কৰিছে। আজি যিহেতু প্ৰিয়ংকা গান্ধীও আহি 3খনকৈ তেওঁলোকে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে, কিন্তু তাৰ বিপৰীতে কিন্তু ভাৰতীয় জনতা পাৰ্টি যথেষ্ট আগ্ৰাসী ৰূপত তেওঁলোকে প্ৰচাৰ কাৰ্যত নামিছে। আৰু অপিনিয়ন পোলে যিটো কথা ইতিমধ্যে অসম ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰীয় এজেঞ্চি বা সংবাদ প্ৰতিষ্ঠানসমূহৰ তেওঁলোকৰ যিটো অপিনিয়ন পোল প্ৰকাশ কৰিছিল, ইতিমধ্যে তেওঁলোকে স্পষ্ট ৰূপত এটা ইংগিত দিছে যে অসমত আকৌ এবাৰ বিজেপিৰ নেতৃত্বত NDA চৰকাৰ হ'বলৈ গৈ আছে। সেয়া তেওঁলোকৰ নিজা অপিনিয়ন পোল বা তেওঁলোকৰ যিটো ছাৰ্ভে কৰিছিল নিৰ্বাচন, মানে যিটো আচলতে এটা চৰ্চা চলি আছে যে দীপক গগৈ ক'ৰবাত নহয় ক'ৰবাত আণ্ডাৰ কাৰেণ্ট আছে, ক'ৰবাত নহয় ক'ৰবাত বিজেপি শলঠেকত পৰিব, হয়তো যেনে তেনেহে চৰকাৰ গঠন কৰিব। কিন্তু এইসমূহ অপিনিয়ন পল চোৱাৰ পাছত তেওঁলোকৰ মতে কোনো ধৰণৰ কণ্টেষ্টেই নাই। তেওঁলোকৰ মতে 96ৰ পৰা 98খন আসন বিজেপি মিত্ৰজোঁটে লাভ কৰিব, কোনোবাই কোৱা মতে 92ৰ পৰা 96খন আসন লাভ কৰিব। অৰ্থাৎ ইমান এটা বৃহৎ জয়, এটা এবছলিউট মেজৰিটি বিজেপি মিত্ৰজোঁটে ল'বলৈ গৈ আছে এই অপিনিয়ন পলসমূহৰ মতে। কিহৰ ভিত্তিত আচলতে? হয়, আমি যদি অসমৰ আসনৰ ক্ষেত্ৰত চাওঁ, যেতিয়া আমি মুখ্যমন্ত্ৰী বা ভাৰতীয় জনতা পাৰ্টিক আন নেতাসকলক সোধোঁ, তেওঁলোকে কিন্তু খুব আনুষ্ঠানিকভাৱে কথাখিনি কোৱা নাছিল 4 দিন পূৰ্বলৈকে। গৃহমন্ত্ৰী অমিত শ্বাহ যিদিনা অসমত ৰোড শ্ব' কৰিবলৈ আহিল গুৱাহাটীত, সিদিনাই অমিত শ্বাহে এটা আমাৰ সাংবাদিকৰ আগত খুব স্পষ্ট ৰূপত ক'লে যে অসমত এইবাৰ 90খনতকৈ অধিক আসন পাই তৃতীয়বাৰৰ বাবে NDA চৰকাৰ কৰিবলৈ গৈ আছে। গতিকে সেইদিনাই অমিত শ্বাহৰ যিটো বক্তব্য, তাৰ আঁত ধৰিয়েই যোৱা দুদিনত ভাৰতীয় জনতা পাৰ্টীৰ আন নেতাসকল অথবা মুখ্যমন্ত্ৰীয়ে হৈ এই কথা কৈছে যে 90খনতকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম। অৰ্থাৎ তেওঁলোকৰ যিটো নিজা সমীক্ষা, মানে তেওঁলোকে মাজে মাজে 100 বুলিয়ে কয়, কিন্তু 90+টো তেওঁলোকে চিয়ৰ ধৰিছে। 90+90তকৈ তেওঁলোকে যে তললৈ নানামে, এই কথাটো তেওঁলোকৰ আজিৰ তাৰিখত যিটো শেহতীয়া ছাৰ্ভে বা নিজা সমীক্ষা তথ্যৰ ভিত্তিত তেওঁলোকে আজিৰ তাৰিখত আত্মবিশ্বাসী হৈছে যে 90+। আৰু মুখ্যমন্ত্ৰীয়ে আজি এই কথাও কৈছে যে এইটো 100ৰ ওচৰলৈকে গুচি যাব পাৰে, কাৰণ এই যিটো 6টা দিন যে মাজত আছে, এই 6টা দিনত প্ৰচাৰৰ এটা সাংঘাতিক ধুমুহাৰ সৃষ্টি কৰিব। কাইলৈ অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচী কাইলৈ আহি আছে, পুনৰ 6 এপ্ৰিলত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে, কাইলৈ নীতিন গাডকাৰী আহি আছে কেন্দ্ৰীয় মন্ত্ৰী, যোগী আদিত্যনাথ পৰহিলৈ আহিব। এনেদৰে আন যথেষ্ট এখন দীঘলীয়া তালিকাৰ ষ্টাৰ কেম্পেইনাৰ বিজেপিৰ। গতিকে সমষ্টিয়ে তেওঁলোকে ৰথী মহাৰথীসকলক লৈ নামি কৰিছে। আৰু অসমত যদি আপুনি চায়, মুখ্যমন্ত্ৰী এফালে মাৰাথান প্ৰচাৰ, কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আন এটা দিশত প্ৰচাৰ, কেন্দ্ৰীয় মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত আন এটা প্ৰচাৰ বা আন মন্ত্ৰীসকলৰ নেতৃত্বত প্ৰচাৰ কাৰ্য চলি আছে। দিল্লীৰ পৰা বহু সংখ্যক এনেধৰণৰ কিছুমান নেতা আহিছে, যিসকল অন কেমেৰা বা সংবাদ মাধ্যমৰ আগত আহি তেওঁলোকে প্ৰচাৰ কৰা নাই, কিন্তু ভিতৰি তেওঁলোকে সাংঘাতিক ধৰণে এটা প্ৰচাৰ কাৰ্যত লাগি ৰৈছে। সেয়া বিভিন্ন ৰাজ্যৰ মন্ত্ৰীয়ে হওক, সাংসদে হওক, বিধায়কেই হওক, তেওঁলোক অফ কেমেৰাৰ সন্মুখলৈ নহা কৰি সমষ্টিত বাহৰ পাতি তেওঁলোকে নিজা কামখিনি চলাই গৈ আছে। গতিকে এই যে তৃণমূল পৰ্যায়ৰ পৰা খুব ছিষ্টেমেটিকলি ভাৰতীয় জনতা পাৰ্টীয়ে সমষ্টিকেন্দ্ৰিক তেওঁলোকৰ যিটো প্ৰচাৰ কাৰ্য আগুৱাই লৈ গৈছে, সাংগঠনিক ভেটি আগুৱাই লৈ গৈছে। কিন্তু দীপক গগৈ তেওঁলোকে যিটো দাবী কৰিছে আচলতে এতিয়া বিৰোধীয়ে ক'ব খোজে, আগুৱাই যাব। দীপক গগৈ বিৰোধীয়ে ক'ব খোজে যে জনতা পাৰ্টিক যথেষ্ট এডভান্টেজ এই মুহূৰ্তত। দীপক গগৈ, আপুনি যদি শুনিছে, তেতিয়াহ'লে বিৰোধীয়ে ক'বলৈ খোজে যে আণ্ডাৰ কাৰেণ্ট আছে, বিৰোধীয়ে ক'বলৈ খোজে যে এতিয়া আচলতে বিজেপিৰ প্ৰতি মানুহৰ আমুৱাইছে, 10টা বছৰ তেওঁলোকে শাসন কৰিলে, তাৰপাছত হয়তো দীপক গগৈৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে, আকৌ এবাৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছোঁ আমি। কিন্তু আমি এইখিনি কথা এইকাৰণেই পাতিব লাগিব, কাৰণ বিজেপিয়ে যিটো আচলতে কনফিডেঞ্চ দেখুৱাইছে আজিৰ তাৰিখত, যিটো তেওঁলোকে কৈছে যে
বিজেপিয়ে 90+ আসনত বা বিজেপি মিত্ৰজোঁটে 90+ আসনত জিকাটো নিশ্চিত দীপক গগৈ এটা 90+ আসনত বিজেপিয়ে জিকাটো নিশ্চিত বুলি যে কৈছে ইফালে কংগ্ৰেছে কৈছে যে নহয় আণ্ডাৰ কাৰেণ্ট আহি গৈছে প্ৰতিষ্ঠান বিৰোধী ঢৌ আহি গৈছে বিজেপিক আৰু মানুহে আস্থাত নলয় এটা বিজেপিৰ এই কনফিডেন্সটো কিহৰ ভিত্তিত বুলি আপুনি ভাবে চাওক গৌৰৱ গগৈৰ নেতৃত্বত ঠায়ে ঠায়ে ইতিমধ্যে প্ৰচাৰ চলিছে আজি প্ৰিয়ংকা গান্ধী আহিল অখিল গগৈ লুৰিণজ্যোতি গগৈ অৰ্থাৎ তেওঁলোকৰ যিটো তিনি গগৈ ফৰ্মুলা আজি খোৱাঙত একত্ৰিত হোৱা দেখা গ'ল তিনিওজনে হাতে হাত ধৰি তেওঁলোকে নিৰ্বাচনী শ্লোগান দিছে উজনিত তেওঁলোকৰ বাবে ভাল দিশ এটা আহিল বুলি আজিৰ পৰা তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িছে গতিকে এই যে প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত আজি যিটো তিনিটা সমষ্টিত নাজিৰা খোৱাং আৰু টিংখঙত প্ৰচাৰ কাৰ্য চলিল এই আটাইকেইখন সভাত তিনি গগৈ একত্ৰিত হ'ল এই ঘটনাবিলাকত তেওঁ যথেষ্ট আত্মবিশ্বাসী হোৱা যেন দেখা গৈছে যদিও বা সমষ্টি ভেদে তেওঁলোকৰ কিছু পজিশ্যন ভাল হ'ব পাৰে কিন্তু সামগ্ৰিকভাৱে যদি আপুনি চাই যে খবৰ ৰাখে বা আমাৰ সাংবাদিকসকলৰ ফালৰ পৰা যিটো গ্ৰাউণ্ড লেভেলৰ পৰা যিটো ডে টু ডে আমাৰ হাতলৈ তথ্য আহি আছে এই ক্ষেত্ৰত আমি চাবলৈ যাওঁ ভাৰতীয় জনতা পাৰ্টিতকৈ কংগ্ৰেছ বা বিৰোধী সমষ্টি ভেদে যথেষ্ট পিছুৱাই আছে কাৰণ পিছুৱাই থকা বহুকেইটা কাৰণ আছে নিৰ্বাচনৰ মানে দীপক গগৈ যিটো আশংকা কৰা হৈছিল দেই হয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল বিজেপিত এনেকুৱা এটা সময়ত যোগদান কৰিছে যিটো সময়ত নিৰ্বাচনৰ আটাইতকৈ ভৰপক সময় যিটো সময়ত তেওঁলোকৰ আচলতে প্লেনিঙৰ সময় সেইটো এতিয়া সেইটোৱে কংগ্ৰেছত প্ৰভাৱ পেলাইছেনে নাই আপুনি কি ভাবে সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলাইছে আপুনি ভূপেন বৰা যেতিয়া কৈছিল সেই সময়ত এটা কংগ্ৰেছৰ প্ৰচাৰ কাৰ্য গতি দি আছিল তেওঁলোকে পৰিৱৰ্তনৰ যাত্ৰা এটা আৰম্ভ কৰিছিল মা কামাখ্যাৰ আশীক লৈ য'ত ভূপেন বৰা আছিল প্ৰদ্যুৎ বৰদলৈ আছিল ৰিপুণ বৰা আছিল দেৱব্ৰত শইকীয়া আছিল গৌৰৱ গগৈ আছিল এওঁলোকৰ নেতৃত্বত গাড়ীখনত গোটেইকেইজন ওলাই আহিছিল কামাখ্যাৰ পৰা আশীক লৈ তেওঁলোকে পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছিল নতুন বৰঅসমৰ এই যাত্ৰাটো যিমানে আগবাঢ়ি গ'ল সিমানে তেওঁলোকৰ মাজত এটা ক্ষোভ অসন্তুষ্টি বিসম্বাদে গা কৰি উঠিলে প্ৰথম দিনাই ভূপেন বৰাই যিটো তেওঁলোকক এই মুহূৰ্তত মুখ্যম আঘাত দিলে সেই মুখ্যম আঘাতটোৰ পৰা কোনোমতে তেওঁলোকে উদ্ধাৰ কৰাৰ এটা চেষ্টা কৰিছিলে তাৰ পিছতে কোনেও কোনো কালে নভবা এটা যিটো দুৰ্ঘটনা ঘটিল বা ভয়ংকৰ ভূমিকম্প আহিল কংগ্ৰেছত প্ৰদ্যুৎ বৰদলৈ কোনেও ভবা নাছিল আন নালাগে বিৰোধী কংগ্ৰেছততো কোনো ভবাই নাই আন বিৰোধী বা অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলেও কোনেও ভবা নাই যে তেওঁ ৰাতিটোৰ ভিতৰতে কংগ্ৰেছ এৰি বিজেপি হ'ব আৰু দিছপুৰৰ প্ৰাৰ্থী হ'ব এই ঘটনাটো ইমানেই তাৎক্ষণিকভাৱে হ'ল যে সকলো এটা আচম্বিত হ'বলগীয়া পৰিৱেশৰ সূচনা হ'ল গতিকে প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা এনে দুগৰাকী নেতা আছিল যি গোটেই সমগ্ৰ নিৰ্বাচনটোৰ এটা মূল দায়িত্বত আছিল ভূপেন বৰা নিৰ্বাচন কমিটিত আছিল ইস্তাহাৰ কমিটিত মূল মানুহ আছিল প্ৰদ্যুৎ বৰদলৈ যেতিয়া মূল দুটা অস্ত্ৰ ইস্তাহাৰ আৰু প্ৰচাৰ এই দুটাই হ'ল যিকোনো এটা নিৰ্বাচনৰ মূল অংশ গতিকে মূল অংশৰ দুইজন সেনাপতি হঠাৎ নোহোৱা হৈ যোৱাৰ পিছত গৌৰৱ গগৈ এক প্ৰকাৰ দিশহাৰা হৈ পৰিছিল অকলশৰীয়া হৈ পৰিছিল এই মুহূৰ্তত দেৱব্ৰত শইকীয়াক তেওঁ লগত লৈ চলাই এটা কুচকাৱাজ চলাই আছে আনহাতে যদি আপুনি চায় অখিল গগৈৰ লগতো সেই সময়ছোৱাত যথেষ্ট তেওঁলোকৰ মনোমালিন্য ঘটিছিল আসনক লৈ যিটো খোৱা কামোৰা চলিছিল এইটো অমিল হৈ যোৱাৰ কাৰণে যথেষ্ট দুটা পক্ষই বিশেষকৈ অখিল গগৈ গৌৰৱ গগৈক খুব কটু সমালোচনা কৰিছিল ৰকিবুল হুছেইনক সমালোচনা কৰিছিল এই সময়ছোৱাত আমি দেখিলোঁ কিন্তু শেষ মুহূৰ্তত যেতিয়া প্ৰদ্যুৎ বৰদলৈ ওলাই গ'ল ভূপেন বৰা ওলাই গ'ল যেতিয়া এটা অথাই সাগৰত পৰা যেন অনুভৱ কৰিলে গৌৰৱ গগৈয়ে সেই মুহূৰ্তত অখিল গগৈক তেওঁ পুনৰ শৰণাপন্ন হ'লগৈ অখিল গগৈৰ সৈতে মিত্ৰতা কৰিলে আজিৰ তাৰিখত অখিল গগৈৰ সৈতে মিত্ৰতা কৰি এই নিৰ্বাচনটোত তেওঁলোক আগবাঢ়িছে গতিকে এই যে শেষ মুহূৰ্তত তেওঁলোক নিৰ্বাচন মানে এইটো কথা কিন্তু দীপক গগৈ ক'বই লাগিব আমি সংযুক্ত হৈছোঁ পংকজ বৰাৰ সৈতে স্ক্ৰীণত বিচাৰিছোঁ এইটো কথা ক'বই লাগিব যে এই ২৬ৰ নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত হয়তো বা তেওঁ সভাপতি হিচাপে তেওঁৰ এইটো প্ৰথম নিৰ্বাচন গতিকে গৌৰৱ গগৈৰ নেতৃত্বত যিটো নিৰ্বাচন পংকজ প্ৰতিম বৰা যিটো নিৰ্বাচন অৱতীৰ্ণ হ'বলৈ গৈছে কংগ্ৰেছ বা কংগ্ৰেছ মিত্ৰজোঁট ইমানখিনি প্ৰত্যাহ্বান এফালে বিজেপিৰ ফালৰ পৰা প্ৰত্যাহ্বান এফালে নিজৰ মাজতেই প্ৰত্যাহ্বান এফালে দল এৰাৰ জোৱাৰ গতিকে গৌৰৱ গগৈ কিন্তু যথেষ্টখিনি অতিক্ৰম কৰি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া হৈছে সেইটো বৰ ডাঙৰ কথা পংকজ প্ৰতিম বৰা এতিয়া অপিনিয়ন পল আমি দেখুৱালোঁ অপিনিয়ন পল অনুসৰি একদম ক্লিয়াৰ মেজৰিটি বিজেপিৰ যি আমি তিনিটা সংস্থা ইতিমধ্যে অপিনিয়ন পল পাইছোঁ কিন্তু ইমান সহজ হ'ব জানো পংকজ বৰা মানক এতিয়াও মাজত ৮ দিন সময় বাকী আছে মানক ৮ দিন সময় যথেষ্ট সময় কিন্তু যি ধৰণৰ আচলতে ঘটনা প্ৰবাহ দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ যিসকল ষ্টাৰ কেম্পেইনাৰ তেওঁলোক কিন্তু শেহতীয়াকৈ সক্ৰিয় হৈছে আজিৰ দিনত যি ধৰণে তেওঁলোকৰ শীৰ্ষ নেতৃত্ব আহি প্ৰচাৰত নামিছে আৰু এই ধাৰাক অব্যাহত থকাৰ দুদিনমানৰ পাছতে হয়তো আমি সম্পূৰ্ণ ছবিখন কি সেই ছবিখন স্পষ্ট হ'ব আৰু অসমবাসীও হয়তো লাহে লাহে
কাৰণ কোৱা গৈছে উজনি অসমত যদিহে আণ্ডাৰ কাৰেণ্ট আছে সেই আণ্ডাৰ কাৰেণ্ট কেনেধৰণৰ হ'ব আৰু কাৰ পক্ষে যাব আৰু বিশেষকৈ আজি আমি প্ৰিয়ংকা গান্ধীৰ মুখতো এটা কথা শুনিবলৈ পাইছোঁ তিনি গগৈৰ কথা তেওঁ প্ৰথমবাৰৰ বাবে হয়তো এনেধৰণে ৰাজহুৱা সভাত কৈছে গতিকে সেই কথাখিনিও হয়তো পংকজ আণ্ডাৰ কাৰেণ্টৰ কথা কৈ থকা হৈছে কিন্তু এই তিনি এজেন্সিৰ মতেতো আণ্ডাৰ কাৰেণ্ট নাই একদম লেণ্ডশ্লাইড ভিক্টৰী বিজেপিৰ কাৰণে বিজেপি মিত্ৰজোঁটৰ বাবে চাওক বহু সময়তে দেখিবলৈ পোৱা গৈছে শেহতীয়া সময়ত এক্সিট পোলৰ ৰিজাল্ট কিন্তু আখৰে আখৰে ফলি আছে গতিকে এক্সিট পোলৰ আপুনি তিনিটা পোলৰ কথাই উল্লেখ কৰিছে গতিকে সেই অপিনিয়ন পোল ক্ষমা কৰিব অপিনিয়ন পোলৰ কথা উল্লেখ কৰিছে সেই অপিনিয়ন পোলত যিহেতু এই মুহূৰ্তত বিজেপি এডভান্টেজত আছে আৰু স্বাভাৱিকতে বিজেপি যিহেতু যি ধৰণে তেওঁলোকৰ বিভিন্ন সমষ্টিত তেওঁলোকৰ যি ধৰণৰ খোপনি পূৰ্বতকৈ যেনেধৰণে দৃঢ় হৈছে আৰু এটা কথা ক'ব লাগিব যে বিজেপি সদায় সক্ৰিয় হৈ থাকে আমি যিহেতু উত্তৰ অসম ভ্ৰমণ কৰিছোঁ সেই সময়তো দেখিবলৈ পাইছোঁ প্ৰাৰ্থী যোনেই নহওক লাগিলে কিন্তু তেওঁলোকৰ সাংগঠনিক তৎপৰতা প্ৰায়ে দেখিবলৈ পোৱা যায় য'তেই নাযাওক তেওঁলোকৰ কাৰ্যকৰ্তা বা কৰ্মকৰ্তাই যদি আপুনি বিচাৰে তেনেহ'লে তাত পাবই বা যি ধৰণৰ পৰিকাঠামোত তেওঁলোকে কাম কৰে সেয়া কংগ্ৰেছতকৈ পৃথক আৰু কংগ্ৰেছত শেহতীয়াকৈ কি ঘটনা হৈছে শেহতীয়া সময়ছোৱাত কিমান ডাঙৰ ডাঙৰ নেতাই তেওঁলোকৰ দল সলনি কৰিলে সেই কথাখিনিতো আছেই গতিকে স্বাভাৱিকতে কংগ্ৰেছে যেতিয়া নিৰ্বাচনটোত অৱতীৰ্ণ হৈছে তেওঁলোকে বহুদূৰ পিছুৱাই আগবাঢ়িবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে গতিকে এই মুহূৰ্তত অগ্নি পৰীক্ষাত অৱতীৰ্ণ হৈছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈয়ে আচলতে গোটেই নিৰ্বাচনটোত যিহেতু একমাত্ৰ ফেচ যাৰ ওপৰত ভৰসা কৰি তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মী আগবাঢ়ি যাব পাৰে তাৰ বাহিৰে কিন্তু আন কোনো তেনেকুৱা ভৰসা কৰিব পৰা নেতা এই মুহূৰ্তত হয়তো কংগ্ৰেছ দলত নাই কাৰণ দেখিবলৈ পোৱা গৈছে একালৰ শীৰ্ষ নেতা একালত থকা কিন্তু এনেকৈও কৈ থকা হৈছে পংকজ বৰা যে আচলতে হয়ও কংগ্ৰেছৰ ফালৰ পৰা এইটো কথা কৈ থকা হৈছে যে কংগ্ৰেছৰ কোনো ক্ষতি হোৱা নাই কংগ্ৰেছ এতিয়া আচলতে বিজেপি মুক্ত হৈছে বিজেপিৰ যিমান এজেণ্ট আছিল কংগ্ৰেছে কৈ আছে বিজেপিৰ যিমান এজেণ্ট আছিল সেইবোৰৰ পৰা আমি মুক্ত হৈছোঁ তেওঁলোকক বিজেপিলৈ পঠিয়াই দিয়া হৈছে এতিয়া কংগ্ৰেছ ৰিভাইভ কৰিব উশাহ ল'ব কিন্তু এই বৰ্তমান যি নতুন নেতাসকলক লৈ কংগ্ৰেছে আগবাঢ়িবলৈ চিন্তা চৰ্চা কৰিছে মানুহৰ ওচৰ গৈ ইমান সহজে পাবগৈনে মানৱ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি যিটো কথা কৈছে যে কংগ্ৰেছ এইসকল নেতা এৰাৰ পিছত কংগ্ৰেছৰ ক্ষতি হোৱা নাই কথাটো কোনো কাৰণতে আচলতে ৰাজনীতিত নাখাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কংগ্ৰেছ ত্যাগ কৰিছিল 2015 চনত তেতিয়াও তেওঁলোকৰ আটাইখিনি শীৰ্ষ নেতাই এই কথাই কৈছিল যে এতিয়াৰ পৰা আৰু আমাৰ গাত কোনো চেকা নাথাকিল আমি তাৰ পৰা মুক্ত হ'লোঁ কিন্তু পৰৱৰ্তী সময়ত কি হ'ল শেহতীয়া 10 বছৰত সমগ্ৰ ৰাজ্যবাসীয়ে দেখিছে গতিকে কথা কোৱা আৰু সেয়া প্ৰেক্টিকেলি ৰাজনীতিত কামত খটোৱা সেয়া সম্পূৰ্ণ এটা পৃথক বিষয় আৰু যাৰ আচলতে ৰাজনীতিত এটা কথাই ৰাজনীতিক শাসনৰ যিটো অংক শাসন কৰিবলৈ যিটো পৰিসংখ্যাৰ প্ৰয়োজন হয় অসমৰ ক্ষেত্ৰত যদি চাই যদিহে 64খন আসন পৰ্যাপ্তভাৱে তেওঁলোকে নাপায় তেনে ক্ষেত্ৰত কিন্তু কথাখিনিয়ে বিশেষ কাম কৰিব বুলি আমাৰ মনে নকয় আৰু যিহেতু বিগত 10 বছৰে কংগ্ৰেছ কিন্তু অপজিশ্যনত বহিবলগীয়া হৈছে বিৰোধী আসনত আছে গতিকে দলটোৰ প্ৰতি একাংশ তৃণমূল কৰ্মীও হয়তো মোহভংগ কৰবাত নহয় কৰবাত ঘটিছে যিসকলে ইতিমধ্যে তেওঁলোকৰ নেতা যোৱাৰ আগতেই হয়তো মন সলনিও কৰিব পাৰে গতিকে এনেবোৰ প্ৰত্যাহ্বান তেওঁলোকৰ সন্মুখত আছে কিন্তু দলটোৰ কাৰণে এটাই আশাৰ কিৰণ যে তেওঁলোকৰ যিগৰাকী বৰ্তমানৰ নেতা তেওঁৰ ওপৰত তেওঁলোকৰ কিছু হয়তো ভৰসা আছে সেয়েহে আমি যদিও তুলনামূলকভাৱে আপুনি চাই বিজেপিৰ দলৰ যিখন ৰাজহুৱা সভা হয় তাতকৈ কিন্তু বহুগুণে কম মানুহ কংগ্ৰেছৰ সভাত দেখিবলৈ পোৱা গৈছে আৰু যেতিয়া বিৰোধী শিবিৰত এটা দল 10 বছৰ ধৰি থাকিবলগীয়া হয় তেতিয়া সেয়া অস্বাভাৱিকো নহয় কিন্তু কথাটো হ'ল যদিও অপিনিয়ন পোলসমূহত কোৱা গৈছে যে সম্পূৰ্ণ মানডেট শাসকীয় দলৰ ফালে বা এনডিএ শিবিৰৰ ফালে যাব বুলি কোৱা গৈছে কিন্তু পূৰ্বৰ নিৰ্বাচনৰ তুলনাত আৰু বিশেষকৈ আপুনি যদি 2024 চনৰ যদি নিৰ্বাচনো চাই 2024 লোকসভা নিৰ্বাচন বা তাৰ পৰৱৰ্তী পৰ্যায়ৰ যি বাই ইলেকশ্যন তেতিয়ালৈকে কিন্তু বিৰোধী শিবিৰটো একত্ৰিত হৈ থকা নাছিল এইবাৰ এটা কথাই তাত আমি ক'ব লাগিব যে AIDF-টো যদিও বাহিৰত আছে কিন্তু বাকী যিকেইটা দলৰ কথা চৰ্চা সেইটো এটা প্ৰশ্ন আছিলে পংকজ প্ৰতীম বৰা মই আপোনাৰ ওচৰলৈ গৈ আছোঁ দীপক গগৈৰ পৰা এইটো কথা জানিবলৈ বিচাৰিছোঁ AIUDF ফেক্টৰ হ'ব পাৰে নেকি কিবা কাৰণে কাৰোবাৰ সহায়ক হ'বগৈ পাৰে নেকি হয় ঠিকে সুধিছে AIDF কাৰোবাৰ ফেক্টৰ হ'ব পাৰে এই প্ৰসংগত আঁত ধৰি যদি মই কওঁ মানস কিছু সময় পূৰ্বে বৰজাৰ বিমানবন্দৰত অৱতৰণ কৰিছে এইবাৰ AIDF-ৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ আছাদুদ্দিন ওৱেইচি কিছু সময় পূৰ্বে গুৱাহাটী বিমানবন্দৰত তেওঁ অৱতৰণ কৰিছে গতিকে তেওঁ কাইলৈৰ পৰা অসমত
দুদিন ধৰি প্ৰচাৰ চলাব এই যে আছাদুদ্দিন ওৱেইচি নামৰ নেতাগৰাকীক AIDF-এ অসমৰ প্ৰচাৰৰ বাবে তেওঁলোকৰ বিভিন্ন সমষ্টিত প্ৰচাৰৰ বাবে লৈ আহিছে এই ঘটনাটোৱে কেইবাটাও দিশ এই মুহূৰ্তত বহন কৰিছে কাৰণ আছাদুদ্দিন ওৱেইচি কেনেধৰণৰ এগৰাকী নেতা কি ধৰণৰ কথা বতৰা কয় এই কথাটো দেশৰ ৰাইজে দেখি আহিছে আৰু অতি বিতৰ্কিত কেতিয়াবা মন্তব্য অতি সাম্প্ৰদায়িক বা কট্টৰ ইছলামপন্থী বা মুছলমান যি শব্দই নকওক আপুনি এই ক্ষেত্ৰত আছাদুদ্দিন ওৱেইচি সমগ্ৰ দেশত পৰিচিত গতিকে AIDF-এ এইগৰাকী নেতাক মাতি লৈ আহিছে দুদিনৰ কাৰণে তেওঁ ৬-৭টা সমষ্টিত প্ৰচাৰ চলাব এই যে প্ৰচাৰ চলাব তেওঁ প্ৰচাৰ কাৰ্যত পূৰ্বে য'ত বহিৰাজ্যত যি ধৰণৰ কথা বতৰাবিলাক কয় অসমক উদ্দেশ্যি অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি কাইলৈও খুব সম্ভৱ বা কাইলৈ পৰহিলে যিহেতু দুদিন চলাব এই দুটা দিনত তেওঁ যে কোনো এনেধৰণৰ বিতৰ্কিত মন্তব্য নকৰিব তাক নুই কৰিব নোৱাৰি আৰু যদিহে এনেধৰণৰ কোনো ধৰণৰ কথা সাম্প্ৰদায়িক উত্তেজিত এই ধৰণৰ যদি কথা কয় তেনেহ'লে পৰিৱেশটো সমগ্ৰ এটা মেৰুকৰণৰ ৰাজনীতি দিশলৈ পুনৰ গুচি যাব পাৰে যিহেতু বদৰুদ্দিন আজমলে দুদিন পূৰ্বে কেইটামান কথা মুখ্যমন্ত্ৰীক উদ্দেশ্যি বিজেপিক উদ্দেশ্যি কৈছে গতিকে সেই কথা বতৰাবিলাকৰ মাজতে আছাদুদ্দিন ওৱেইচিৰ বিষবাষ্পই পৰিৱেশটো আৰু ধূসৰ কৰিব নেকি বা গোটেই প্ৰক্ৰিয়াটোক আৰু মানে চাওক এতিয়া অতিমাত্ৰা সাম্প্ৰদায়িকতা অসমত কেতিয়াও চলা নাই কেতিয়াও নচলে অতিমাত্ৰা হিন্দু মুছলমান কেতিয়াও চলা নাই কেতিয়াও নচলে অসম সাপেক্ষে সেইটো নচলে এতিয়া পংকজ প্ৰতিম বৰা আছাদুদ্দিন ওৱেইচিক বদৰুদ্দিন আজমলে যিটো উদ্দেশ্যেৰে আচলতে অসমত লেণ্ড কৰাইছে আছাদুদ্দিন ওৱেইচিৰ লেণ্ড কৰোৱা বা তেওঁৰ উদ্দেশ্যটো ইতিমধ্যে অসমৰ মানুহে গম পাইছে অসমৰ ইছলাম সমাজে গম পাইছে এফালে বিজেপিয়ে হিন্দুৰ ৰাজনীতি কৰা বুলি অভিযোগ আছে তাৰ বিপৰীতে গৈ বদৰুদ্দিন আজমলে মুছলমানৰ ৰাজনীতি কৰি আছে আৰু সেই মুছলমানৰ ৰাজনীতিক আৰু অধিক হয়তো গতি দিবৰ কাৰণে আছাদুদ্দিন ওৱেইচিক তেওঁ অসমৰ ভূমিত নমাইছে কিন্তু অসমৰ ভূমিত এই ধৰণৰ অতিমাত্ৰা সাম্প্ৰদায়িকতা কেতিয়াও চলাও নাই কেতিয়াও নচলেও আৰু এই তাৰ উদাহৰণ ইতিমধ্যে পংকজ প্ৰতিম বৰা অসমৰ মুছলমান সমাজে দি থৈ দিছে তেওঁলোকে আহ্বান জনাইছে বদৰুদ্দিন আজমলক তেওঁলোকে সকীয়াই দিছে যে এই ধৰণে আছাদুদ্দিন ওৱেইচিক আনি অসমৰ পৰিৱেশটো কলুষিত নকৰিবলৈ চাওক মানক AIDF-ৰ দৃষ্টিভংগীয়ে যদি আপুনি এই মুহূৰ্তত সেই প্ৰসংগটো বিশ্লেষণ কৰি চায় তেনেহ'লে AIDF এতিয়া ভেণ্টিলেশ্যনত নাই তেওঁলোক কোমাত আছে বুলি ক'লে ভুল কৰা নহ'ব আৰু দলটো যিহেতু একেবাৰে অস্তিত্বকণৰ সংকট হৈ পৰিছে গতিকে আছাদুদ্দিন ওৱেইচিৰ বাহিৰে এতিয়া বদৰুদ্দিন আজমলক আৰু কোনেও যে উদ্ধাৰ কৰিব নোৱাৰে সেই কথা হয়তো নিজেই আজমল প্ৰতীয়মান গৈছে কাৰণ আজমলক আজিলৈকে যদিহে আপুনি চায় আজিলৈকে আছাদুদ্দিন ওৱেইচিৰ প্ৰয়োজনীয়তা হোৱা নাছিল বা প্ৰয়োজনবোধ তেওঁ নিশ্চয় কৰা নাছিল কাৰণ ইয়াতকৈও তেওঁলোকৰ সন্মুখত ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান গৈছে আৰু দীপকে কোৱাৰ ধৰণে মেৰুকৰণৰ ৰাজনীতি হ'লে কিন্তু আপুনি যেহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে তেওঁলোকে 20-22খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো স্থল নাই তেনেকুৱা এটা দৃষ্টিভংগীৰ কথাখিনি কৈছে যিসমূহ আসনত সংখ্যালঘু সম্প্ৰদায় আছে আৰু বিগত সময়ছোৱাত 2024 চন বা 2024 চনৰ ৰাজনীতিৰ কথা মই পুনৰ এইকাৰণে উল্লেখ কৰিছোঁ যে সেই নিৰ্বাচনটোত কিন্তু যদিও মেৰুকৰণৰ খুব এটা চূড়ান্ত পৰ্যায় আমি দেখিবলৈ পাইছিলোঁ তাত কিন্তু কংগ্ৰেছৰ লগত বদৰুদ্দিন আজমল ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত তেওঁ 10 লাখ ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল যিগৰাকী লোকৰ মুখত আচলতে আমি আজমলৰ মুখতো কেনেধৰণৰ বক্তব্য সেই সময়ত দেখিছিলোঁ সেয়া কাৰ্যত স্পষ্ট হৈ আছিল তেওঁ কি পৰিভাষা নিৰ্বাচনৰ সময়ত তেওঁৰ মুখেৰে ওলাইছিল আজিৰ দিনতো তেওঁ কিন্তু কৈ আছে যে তেওঁ বিশ্বাস কৰে যে বিজেপি চৰকাৰ যদিহে শাসনত নাহে বা তেওঁলোকে বিজেপি চৰকাৰক নানিবলৈ প্ৰস্তুত বা তাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু প্ৰয়োজন হ'লে তেওঁ মুখ্যমন্ত্ৰী হাড়মূৰ ভাঙি পেলাব তেনেধৰণৰ শব্দও তেওঁৰ মুখত আমি শুনিবলৈ পাইছোঁ কিন্তু সেই কথাখিনিয়ে এই মুহূৰ্তত সংখ্যালঘু লোকসকলক কাৰফালে নিব কোনে তাৰ পৰা লাভান্বিত হ'ব সেই ছবিখন কাৰ্যত প্ৰায় স্পষ্ট কিন্তু এইবাৰ মানক গোটেই নিৰ্বাচনটো এটা ফেজত হৈছে সেই কথাও আমি লক্ষ্য কৰিব লাগিব কাৰণ কিছুমান কথাই হয়তো ক'ৰবাত যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল গতিকে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত কিন্তু সেই কথাখিনি হয়তো মুখ্যমন্ত্ৰীও ভালদৰে লক্ষ্য কৰিছে গতিকে এই মুহূৰ্তত তেওঁ যদিও বাংলাদেশী বুলি শব্দটো তেওঁলোকে ব্যৱহাৰ কৰিছে বা বাংলাদেশী মিয়া মুছলমান বুলিহে ব্যৱহাৰ কৰিছে গতিকে সামগ্ৰিক অৰ্থত যোৱাবাৰৰ ধৰণে কথাখিনি যিখিনি আজমলক এটা তেওঁ ধাৰণাৰ সৈতে ৰিজাইছিল বুলি কৈছিল সেই শব্দখিনি আমি শুনিবলৈ পোৱা নাই তাৰ পৰা কিছু স্পষ্টকৈ তেওঁ আভাস দিব বিচাৰিছে যে বাংলাদেশ মূলৰ মিয়াসকলক কিন্তু শান্তিয়ে থাকিবলৈ দিয়া নহ'ব আৰু কালিও তেওঁলোকৰ যেতিয়া তেওঁলোকৰ সংকল্প পত্ৰ উলিয়াইছিল সেই কথাখিনি তেওঁ পুনৰবাৰ দোহাৰিছে যে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব আৰু তেওঁলোকক সম্পূৰ্ণভাৱে হাড়মূৰ
তেওঁলোকক সম্পূৰ্ণভাৱে ইয়াৰ পৰা আঁতৰাই পঠিওৱা হ'ব গতিকে সেই কথাখিনিত নতুনত্ব মই এই মুহূৰ্তত নিৰ্বাচনৰ প্ৰাক্ষণত দেখা নাই যদিহে আছাদুদ্দিন ওৱেইছে আহি তেনেধৰণৰ কোনো তাতকৈ ডাঙৰ সাম্প্ৰদায়িক বক্তব্য কৰে তেনে ক্ষেত্ৰত কিন্তু অসমৰ ৰাইজে হয়তো ভালদৰে লক্ষ্য কৰি আছে কাক কি ধৰণে তেওঁলোকে চাব বা কোনে কিয় সেই কথাখিনি কৈছে গতিকে সেইখিনি সম্পূৰ্ণ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব ভোটাৰ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব মানে মই আকৌ কওঁ যে মাজত 8 দিন সময় মাজত মাত্ৰ 7টা দিন সময় বাকী আছে গতিকে যিয়ে যিমানেই দাবী নকৰক কিয় যিয়ে যিমানেই সংখ্যাৰ কথা নকওক কিয় কিন্তু সঠিক সংখ্যাটো কিন্তু ৰাইজে দিব ৰাইজে যাকেই উপযুক্ত বুলি ভাবে তাকেই এইবাৰ ভোট দি জয়যুক্ত কৰিব অপিনিয়ন পলে যি সংখ্যাই নিদিয়ক কিয় বা নেতাৰ মুখত যি সংখ্যাই নোলাওক কিয় মই আকৌ কৈছোঁ ৰাইজেই সকলো গতিকে ৰাইজে যাক এইবাৰ নিজৰ শিৰত বহাম বুলি ভাবে ৰাইজে যাক এইবাৰ ৰাজপাতত বহাম বুলি ভাবে তেওঁকহে কিন্তু ৰাইজে অৱশেষত সেই ভোট আকাৰে নিজৰ সমৰ্থনটো দিব মই দীপক গগৈ আৰু পংকজ প্ৰতীম বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া সকলোৱে অপেক্ষা কৰি আছে 9 এপ্ৰিল তাৰিখলৈ যিহেতু সেইদিনাখনেই এটা পৰ্যায়ত গোটেই ৰাজ্যজুৰি ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ পাছত সকলোৱে অপেক্ষা কৰিছে 4 মে তাৰিখলৈ 4 মেত সকলোৱে ৰিজাল্ট পাব এইবাৰ 126টা সমষ্টিত কোনে কাৰ পক্ষত ভোট দিলে কাক এইবাৰ শাসনৰ গাদীত বহুৱাব কাক এইবাৰ অপেক্ষা কৰাব 5 বছৰলৈ সেয়া অসমৰ ৰাইজে সঠিকভাৱে সিদ্ধান্ত ল'ব আমি আশা কৰিছোঁ কিন্তু অপিনিয়ন পোল মতে যিখিনি সমীক্ষাত দেখা গৈছে সেইখিনি আমি জনাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ